খোৱাং চেনিমাৰী গাঁৱত বাঘৰ উপদ্ৰৱ দিনতে ভক্ষণ গৰু ছাগলী আতংকিত গাঁওবাসী খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয় এলেকাধীন কৃষিপ্ৰধান অঞ্চল চেনিমাৰীত ৰাতি বাদেই দিন দুপৰতে বাঘে নিধন কৰি ভক্ষণ কৰিছে গৰু ছাগলী স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি দিনৰ ভাগতে বাঘে উক্ত গাঁৱত এটাৰ পিছত আন এটা গৰু ছাগলী নিধন কৰি ভক্ষণ কৰি আহিছে ইয়াৰে সুনীল বৰুৱা অমূল্য গগৈ কোখেশ্বৰ গগৈৰ ছাগলী নিধন কৰাৰ উপৰিও গাঁওখনৰ বহুজনৰ ছাগলী গৰু নোহোৱা হৈছে ক্ৰমান্বয়ে বাঘৰ এনেদৰে বংশবৃদ্ধি পাই অহাত গঞাৰাই চিন্তিত হৈ পৰিছে সম্প্ৰতি এক আতংকময় পৰিৱেশত দিন অতিবাহিত কৰা ৰাইজে গধূলি হোৱাৰ লগে লগে ঘৰত সোমাবলৈ বাধ্য হৈছে জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাঘৰ উপদ্ৰৱৰ পৰিত্ৰাণ বিচাৰি শীঘ্ৰে বন বিভাগক পিঞ্জৰা পাতি বাঘ ধৰাৰ আহ্বান জনাইছে আমাৰ চেনিমাৰী গাঁৱতে বাঘৰ উৎপাততে আমি ছাগলী গৰু একো মেলিব নোৱাৰা হৈছোঁ আমাৰ ঘৰৰ এতিয়া 4-5টা ছাগলী খাই দিলে এতিয়া ছাগলীবোৰ গৰুবোৰ আমি বাৰীতে এৰাল দি থৈছোঁ ৰাতি থাকিব নোৱাৰোঁ মানুহৰ বাঘৰ উৎপাত এতিয়া যেন বন বিভাগে আমাক কিবা এটা যেন সহায় কৰি দিয়ে বাঘটো যেন আমাৰ ইয়াৰ পৰা খেদি নিয়ে বা ধৰি লৈ যায় তাৰ কিবা এটা উপায় কৰি দিয়ে দিনতে খাইছে দিনতে থাকিব নোৱাৰোঁ আমি এতিয়া ছাগলী গৰু বিচাৰি যাবলৈও ভয় লাগে এতিয়া বাঘৰ উৎপাতৰ পৰা ওলাব নোৱাৰোঁ গধূলি হ'লে মানে ভিতৰতে সোমাই থাকিবলগীয়া হয় খোৱাং চেনিমাৰী আমাৰ এই অঞ্চলত আজি কেইদিনমানৰ পৰা বাঘে এনেকুৱা ধৰণৰ উপদ্ৰৱ কৰিব ধৰিছে যিহেতু মানুহ ৰাতি ঘৰত থাকিব পৰা নাই ছাগলী সন্ধানত আহোঁতে মানুহৰ ঘৰলৈকে মোৰ সেই ছোৱালীজনীকেই সেইদিনাখন চোচা মাৰিছে বাঘটোৱে আহি পিনে গতিকে বন বিভাগে যাতে কিবা এটা কৰি বাঘটো ধৰি নিয়ে তাৰ কাৰণে আমি আবেদন জনাইছোঁ এই চেনিমাৰী অঞ্চলত বাঘৰ উৎপাতৰ পৰা আমি মানে বাৰীত কাম কৰিবলৈ যথেষ্ট অসুবিধা হৈছে আলু খনা বা বাৰীত অন্যান্য ৰঙালাও মাটি চপোৱা এনেকুৱাবিলাক কামত আমাৰ অসুবিধা আছে কাৰণ আমাৰ ভয় লাগে আমি বাঘৰ খোজ আমি বাৰীত প্ৰত্যক্ষ কৰিছোঁ যাতে বাঘটো যেন কোনোবা ফালৰ পৰা যেন হেঁচা মাৰি ধৰিব ঠিক তেনেকুৱা এটা আমাৰ ভয় ভাৱ হয় সেই গতিকে আমাৰ বাৰীত কাম কৰাটো সুবিধা হোৱা নাই সেই গতিকে আমি চিন্তা কৰিছোঁ যে কি বন বিভাগে যাতে বাঘটো পিঞ্জৰাবদ্ধ কৰি পেলাই তেওঁলোকক এটা বেলেগ স্থানলৈ পঠিয়াই দিয়ে তাৰ কাৰণে আমি বন বিভাগলৈ অনুৰোধ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি